নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈছোঁ অসমৰ ভালেকেইটা বেচৰকাৰী চাকৰি খবৰ। সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়াহ'লে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। সময় নষ্ট কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল। আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ আহিছে জানুৱাৰী মাহৰ তৃতীয় সপ্তাহৰ ভেকেঞ্চি। ভালেকেইটা কোম্পানী, ভালেকেইটা হস্পিটেল আৰু আন ভেকেঞ্চি মুকলি কৰা হৈছে। সম্পূৰ্ণ যদি ভিডিঅ'টো চাব, তেতিয়াহ'লে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। আৰু এনেদৰে বহুত ভেকেঞ্চি আহিয়ে থাকে। যোৱাকালি আমি আলোচনা কৰিছিলোঁ এয়াৰটেলৰ ভেকেঞ্চি, বহুত এটা ইম্পৰ্টেণ্ট ভিডিঅ'। 19 জানুৱাৰীত ইণ্টাৰভিউ হ'বলগীয়া আছে। কোনোবাই যদি চোৱা নাই, এতিয়াও চাই ইণ্টাৰভিউটো এটেণ্ড কৰিব পাৰে। প্ৰাইভেট বেংক জব, তাৰপিছত মহেন্দ্ৰ ফাইনেন্স, চিমেণ্ট কোম্পানী, ফ্লিপকাৰ্ট জব, শ্বপিং মল, বন্ধন বেংক, চব বহুত ভেকেঞ্চি আহিয়ে থাকে। আপুনি যদি ইণ্টাৰেষ্টেড হয়, এতিয়াও চাই ল'ব পাৰে। আমি সময় নষ্ট নকৰি আজি আপোনালোকৰ যোনবোৰ ভেকেঞ্চি মুকলি কৰা হৈছে সেইবোৰ আমি আলোচনা কৰিব গৈ আছোঁ। জানুৱাৰী মাহৰ তৃতীয় সপ্তাহৰ নতুন নিযুক্তি 2026 মেল ফিমেল দুটাই পাৰিব। অল আছাম জব থাকিব। যোৰহাট, ডিব্ৰুগড়, গুৱাহাটী, ভালেকেইখন আপোনালোকৰ ডিষ্ট্ৰিক্টৰে ভেকেঞ্চি আছে। সম্পূৰ্ণ ভিডিঅ'টো চালে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। আৰু সদায় মই এটাই ৰিকুৱেষ্ট কৰোঁ, যোনবোৰ কেণ্ডিডেট নন চিৰিয়াছ আছে, এনে এপ্লাই কৰিছে, আপোনালোকৰ যদি এইটো চেনেলৰ পৰা চাই একো লাভেই হোৱা নাই, ভিডিঅ'বোৰ নাচাব। ভিডিঅ' চোৱাৰ পৰা বিৰত থাকক, বেলেগ চেনেল চাওক। যিহেতু ভিডিঅ'বোৰ কষ্ট কৰি বনোৱা হয়, কাৰোবাৰ যদি লাভ নহয় বা কোনোবাই যদি এনে চাই অলপমান সেয়া হয়। চ' প্ৰথম ভেকেঞ্চি লৈ যাম। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে ষ্ট'ৰ কিপাৰৰ ভেকেঞ্চি, গুৱাহাটী মেট্ৰ' হস্পিটেল, গুৱাহাটীৰ পৰা ভেকেঞ্চি। আৰু ষ্ট'ৰ কিপাৰৰ কাৰণে ভেকেঞ্চি টু মেনেজ হস্পিটেল ইনভেণ্টৰী আৰু এনচিঅ'ৰ কৰিব লাগিব যাতে স্মুথ ছাপ্লাই অপাৰেশ্যনখিনি হৈ আছে নে নাই। ৰেছপনচিবল হ'ব লাগিব, যেনেকুৱা মেইনটেইন কৰিব লাগিব ষ্টক ৰেকৰ্ড আৰু ইনভেণ্টৰী কণ্ট্ৰলবোৰ। লগতে ৰিচিভ ষ্ট'ৰ আৰু ইছ্যু মেটেৰিয়েলখিনি কৰিব লাগিব। লগতে এনচিঅ' কৰিব লাগিব যাতে প্ৰপাৰ ডকুমেণ্টেশ্যন আৰু ষ্টক ভেৰিফিকেশ্যনখিনি হৈ আছে নাই। লগতে কোঅৰ্ডিনেট কৰিব লাগিব ডিপাৰ্টমেণ্ট আৰু ভেণ্ডৰৰ সৈতে। এলিজিবল হ'বলৈ আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'লে হ'ল। এক্সপিৰিয়েঞ্চ যদি আছে হস্পিটেল ষ্ট'ৰত, তেতিয়াহ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব। বেছিক কম্পিউটাৰ নলেজ হ'লে হ'ল। এইটো খালি প্ৰেফাৰেঞ্চ দিব, খালি গ্ৰেজুৱেশ্যন হ'লেও এপ্লাই কৰি দিব পাৰিব। জব লোকেশ্যন হ'ল গুৱাহাটী খানাপাৰা। আৰু মেইল আইডি দিয়া আছে। 15 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয়, আপোনালোকক জনোৱা হ'ব। খালি কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে হেডিঙত মেনশ্যন কৰি দিব, নাপাহৰিব। ভেকেঞ্চিলৈ যাম। ভেকেঞ্চি যোৱাৰ আগতে কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়। ভেকেঞ্চি মেফেয়াৰ স্প্ৰিং ভেলী ৰিচৰ্ট গুৱাহাটী ভেকেঞ্চি। ফাইনেন্স এক্সিকিউটিভ, ফাইনেন্স এছিষ্টেণ্টৰ ভেকেঞ্চি। এইটোৰ কাৰণে আপোনালোকৰ ফাইনেন্সত কাম কৰা 3-4 বছৰ অভিজ্ঞতা লাগিব। লগতে গ্ৰেজুৱেশ্যন বা BCom পাছ বা MBA কৰা হ'ব লাগিব চাগে। আৰু ফ্ৰণ্ট অফিচ এছ'চিয়েটৰ কাৰণে গ্ৰেজুৱেশ্যন, ফ্ৰণ্ট অফিচ ছুপাৰভাইজাৰৰ কাৰণে গ্ৰেজুৱেশ্যন। মেইল আইডি দুটা দি আছে, আপোনালোকৰ সুবিধা মতে এপ্লাই কৰক। 15 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰি দিব পাৰে যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেট হয়। ভেকেঞ্চি হাব ইনচাৰ্জৰ ভেকেঞ্চি হেড অফ এক্সৰ পৰা এক্ৰছ আছাম, অসমৰ অল আছামতে যিকোনো ডিষ্ট্ৰিক্টতে পষ্টিং হৈ যাব পাৰে। সেইটো কাৰণে প্ৰেফাৰ্ড ডিষ্ট্ৰিক্ট বুলি যেতিয়া এইটো পষ্ট এপ্লাই কৰে, হেডিঙত লিখি দিব এপ্লিকেশ্যন এপ্লাইড ফৰ দ্য পষ্ট অফ হাব ইনচাৰ্জ বুলি লিখি দি প্ৰেফাৰ্ড লোকেশ্যন বুলি লিখি দিওঁ। PREFERRED প্ৰেফাৰ্ড লোকেশ্যন বুলি লিখি দি কোনোবাই যদি বৰপেটাত কয় বৰপেটা লিখি দিব, যোৰহাট যদি যোৰহাট লিখি দিব, তাৰপিছত ডিব্ৰুগড় যদি ডিব্ৰুগড় এনেকৈ লিখি দি পঠাই দিব নিজৰ ৰিজিউমিখন। আপোনালোকৰ যদি ডিষ্ট্ৰিক্টত ভেকেঞ্চিটো খালী থাকে, পষ্টিংটো তাতে হৈ যাব সম্ভাৱনা এটা থাকে। চ' চেলাৰী এজ পাৰ কাৰেণ্ট চেলাৰী আৰু ইণ্টাৰভিউ পাৰফৰ্মেঞ্চ আৰু এক্সপিৰিয়েঞ্চ ৰিকুৱাৰ্ড লাষ্ট মাইল অপাৰেশ্যন আৰু ষ্ট্ৰং এক্সপিৰিয়েঞ্চ ইন ৰাইডাৰ হায়াৰিং আৰু মেনেজমেণ্ট। লগতে এক্সিলেণ্ট জিঅ'গ্ৰাফী নলেজ হ'ব লাগিব লোকেল এৰিয়াৰ। ডিব্ৰুগড় ঘৰ যদি ডিব্ৰুগড়ৰ ওচৰ পাজৰ জানিব লাগিব, গুৱাহাটীত যদি ঘৰ গুৱাহাটীৰ ওচৰ পাজৰখিনি জানিব লাগিব। লোকেল কেণ্ডিডেটক প্ৰেফাৰেঞ্চ দিয়া হ'ব, নন লোকেল কেণ্ডিডেট কনচিডাৰ কৰা নহ'ব। সেইটো কাৰণে নিজৰ ডিষ্ট্ৰিক্টখনৰ নামটো লিখি দিব। কোনোবাই যদি মোক ক'লে ৰঙীয়া নলবাৰী যদি নলবাৰী লিখি দি পঠাই দিব পাৰে। মেইল আইডি দি আছে, 16 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰি দিব পাৰে। আৰু কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ, তেতিয়াহ'লে লাষ্ট মাইল অপাৰেশ্যনত যদি কাম কৰাৰ অভিজ্ঞতা আছে 12 পাছ মানে হ'লে হ'ল, নহ'লে গ্ৰেজুৱেশ্যন হ'লে আৰামছে এইটো এপ্লাই কৰি দিব পাৰিব। ভেকেঞ্চি শিক্ষকৰ ভেকেঞ্চি, টিচাৰৰ ভেকেঞ্চি, নাৰ্চাৰী টু ক্লাছ 6 পঢ়াব লাগিব। নৰ্থ ভেলী ইংলিছ স্কুল হাজো কামৰূপৰ পৰা।
আৰু ক্লাছ নাৰ্চাৰী টু ক্লাছ 6 পঢ়াব লাগিব 5টা ভেকেঞ্চি আছে প্ৰফিচিয়েণ্ট হ'লে হ'ল ইংলিছ লেংগুৱেজত কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে BA বা BSc মণ্টেছৰী ট্ৰেইন টিচাৰবোৰক বেছি প্ৰেফাৰেঞ্চ দিয়া হ'ব চেলাৰী নট বাৰ ফৰ ৰাইট কেণ্ডিডেট চ' মেইল ID দিয়া আছে তলত মেইল ID দিয়া নাই ফোন নম্বৰ দিয়া আছে 28 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক হাজো কামৰূপৰ নৰ্থ ভেলী ইংলিছ স্কুলত নে ভেকেঞ্চি প্ৰডাকশ্যন চিফ অফিচাৰ ভেকেঞ্চি মাৰুতি কোৱালিটি প্ৰডাক্ট প্ৰাইভেট লিমিটেড ছয়গাঁও আছামৰ পৰা ভেকেঞ্চি আৰু আপোনালোকৰ ইণ্ডাষ্ট্ৰিটো হ'ল এইটো ফুড ইণ্ডাষ্ট্ৰি নেছলে কৰ্পৰেশ্যন co-production unit হয় salary up to 4 lakh আৰু আপোনালোকৰ কি ৰেসপন্সিবিলিটি পঢ়ি ল'ব পাৰে যেনেকৈ সাপোৰ্ট প্ৰডাকশ্যন প্লেনিং এক্সিকিউশন ফৰ ইনষ্টেন্ট নুডল লাইন লগতে সুপাৰভাইজাৰ আৰু মেনেজ কৰিব লাগিব প্ৰডাকশ্যন এক্টিভিটিজ ডিউৰিং দ্য এছাইন শিফট সো কিন্তু পঢ়ি ল'ব পাৰে আপোনালোকৰ কোৱালিফিকেশ্যন বা এলিজিবল হ'ব লাগে ডিপ্লোমা বা বেচেলৰ ইন ফুড টেকনলজি বা মেকানিকেল ইঞ্জিনিয়াৰিং বা ৰিলেটেড ফিল্ড এক্সপিৰিয়েঞ্চ হ'ব লাগিব FMCG বা ফুড বা নুডল মেনুফেকচাৰিঙত প্ৰেফাৰেঞ্চ দিয়া হ'ব উইলিং টু ৱৰ্ক ইন ৰটেশ্যন শিফট কেতিয়াবা ডে শিফ্ট হ'ব পাৰে কেতিয়াবা নাইট শিফ্ট হ'ব পাৰে চ' আপোনালোকৰ ইছ্যু হ'ব নালাগে পিছলৈ মেইল ID দি আছে 16 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক নে ভেকেঞ্চি প্ৰিন্সিপালৰ ভেকেঞ্চি ৰিপৰ্টেড CBSE স্কুল দিছপুৰ গুৱাহাটীৰ ভেকেঞ্চি আপোনালোকৰ প্ৰিন্সিপালৰ কাৰণে most probably পোষ্ট গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব লগতে BEd হ'ব লাগে চ' এপ্লাই কৰিব পাৰে 16 জানুৱাৰীৰ ভিতৰত কোনোবা যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেট হয় নে ভেকেঞ্চিলৈ যাম নে ভেকেঞ্চি আপোনালোকৰ আহিছে চেণ্টাৰ হেড আৰু প্ৰজেক্ট মেনেজাৰ ভেকেঞ্চি ৰিপৰ্টেড এডুকেশ্যন কোম্পানী গুৱাহাটীৰ পৰা ভেকেঞ্চি চেণ্টাৰ হেডৰ কাৰণে এজন ফিমেল গ্ৰেজুৱেশ্যন হ'ব লাগিব চেলাৰী 20,000 আৰু প্ৰজেক্ট মেনেজাৰৰ কাৰণে MBA in HR আৰু মাৰ্কেটিং কৰা হ'ব লাগিব চেলাৰী আপোনালোকৰ 45,000 মিনিমাম 1 to 2 ইয়াৰ্ছ এটা এক্সপিৰিয়েঞ্চ লাগিব লগতে গুড হল্ড হ'ব লাগিব ইংলিছ আৰু ৰিজনেল লেংগুৱেজৰ ওপৰত মেইল ID দি আছে 16 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চিলৈ যাম নে ভেকেঞ্চি পাৰ্চনেল ছেক্ৰেটাৰী টু ডাইৰেক্টৰৰ ভেকেঞ্চি PSৰ ভেকেঞ্চি গুৱাহাটীৰ এখন প্ৰতিষ্ঠানৰ পৰা আৰু এইটো কাৰণে ৰেসপন্সিবল হ'ব লাগিব যেনেকুৱা হেণ্ডেলিং অফিচ ৱৰ্ক এমপ্লয়িজ মেনেজমেণ্ট ছ'চিয়েল মিডিয়া হেণ্ডলিং মেনেজিং ছ'চিয়েল ৱৰ্ক আৰু আদাৰ অফিচ ৱৰ্ক লাইজেনিং ৱৰ্ক এইটো কাৰণে গ্ৰেজুৱেশ্যন নহ'লে যদি কোনোবা ষ্টেনোগ্ৰাফি কৰা হৈ আছে গ্ৰেজুৱেশ্যন প্লাছ ষ্টেনোগ্ৰাফি যিহেতু PSত ষ্টেনোগ্ৰাফিয়ে লয় মই জানোঁ চ' আপোনালোকৰ তেতিয়া প্ৰেফাৰেঞ্চ এটা হ'ব নহ'লে গ্ৰেজুৱেশ্যনৰ আৰামছে এপ্লাই কৰি দিব পাৰিব মেইল ID দি আছে 17 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক নে ভেকেঞ্চি বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভৰ ভেকেঞ্চি ৰুফছল হোম প্ৰাইভেট লিমিটেড ডিব্ৰুগড় আৰু শিলচৰৰ ভেকেঞ্চি আৰু এইটো কাৰণে আপোনালোকৰ ভিজিট কৰিবলৈ পাৰে ৰেচিডেণ্টেল কমাৰ্চিয়েল ফৰ কাষ্টমাৰ ফৰ ৰুফ টপ চলাৰ বিজনেছ চ' এইবোৰ কামত যাব লাগিব জেনেৰেট কৰিব লিড ফ'ল' আপ আৰু ক্লজ চেলছ কোঅৰ্ডিনেট কৰিব লাগিব ছাইট ছাৰ্ভেৰ সৈতে আৰু ইনষ্টলেশ্যন প্ৰচেছৰ সৈতে পঢ়ি ল'ব পাৰে গোটেইখিনি ফিল্ড বা চেলছত কাম কৰা অভিজ্ঞতা হ'লে প্ৰেফাৰেঞ্চ দিব লগতে চলাৰ ইলেক্ট্ৰিকেল ৰিয়েল ইষ্টেটৰ বেকগ্ৰাউণ্ডৰ এডভান্টেজ দিয়া হ'ব 2 হুইলাৰ বা এটা আপোনালোকৰ এণ্ড্ৰইড ফোন হ'ব লাগিব লগতে সেল্ফ মটিভেটেড আৰু টাৰ্গেট ড্ৰাইভেন হ'ব লাগিব চ' গ্ৰেজুৱেশ্যন হ'লে হৈ যাব লাগে বেনিফিট যেনেকুৱা আপোনালোকৰ এট্ৰেক্টিভ চেলাৰী হাই ইনচেণ্টিভ TA DA ফেমিলি ইঞ্চুৰেঞ্চ গোটেইখিনি সুবিধা পাব মেইল ID দি আছে 15 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰি দিব পাৰে যদি ইণ্টাৰেষ্টেড বা এলিজিবল হয় নে ভেকেঞ্চি শিক্ষকৰ ভেকেঞ্চি আপোনালোকৰ চিৰাং BTR পৰা ভেকেঞ্চি আৰু সংস্কৃত আৰু হিন্দীৰ কাৰণে BA বা MA ইন হিন্দী বা সংস্কৃত উইথ BEd মেথামেটিক্সৰ কাৰণে BSc বা MSc উইথ মেথামেটিক্স উইথ BEd বড়োৰ কাৰণে MA বা BA উইথ বড়ো উইথ BEd ইংলিছৰ কাৰণে MA বা BA ইন ইংলিছ উইথ BEd PRT কাৰণে গ্ৰেজুৱেশ্যন মণ্টেছৰী ট্ৰেইন আৰু চাই ল'ব পাৰে গোটেইখিনি দিয়া আছে ফোন নম্বৰ তলত দিয়া হৈছে ইমেইল ID দিয়া হৈছে যোগাযোগ কৰক 24 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক চ' আজিলৈ মানে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল লাগিল আৰু আগলৈ কি ভেকেঞ্চি বিচাৰিছে সেইটো মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব বহুতে নজনালে মই গম নাপাম কোনখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি লাগে সেইটো জনাব আমাৰ হোৱাটছএপ গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে আৰু কাৰোবাৰ যদি কিবা প্ৰব্লেম হৈ আছে বুজাত ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰিম ইনষ্টাগ্ৰামত মেছেজ কৰি ৰিপ্লাই পাই যাব আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত একে চেনেলত